এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ড আৰু সুনীল গগৈ নিৰুদ্দেশৰ সন্ধান পোৱা গৈছে। আচলতে জাহাংগীৰ হুছেইনক এজন ব্যক্তিয়ে হত্যা কৰা নাছিল। জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ লগত কেইবাজনো ব্যক্তি জড়িত আছিল বুলি উমান পোৱা গৈছে। তাৰে দুজন ব্যক্তি উগ্ৰপন্থীৰ লগত জড়িত আছে বুলিও গম পোৱা গৈছে। CIDৰ তদন্ত মতে জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ লগত জড়িত থকা হত্যাকাৰী কেইজন বৰ্তমানে অৰুণাচল প্ৰদেশৰ কোনোবা এডোখৰ ঠাইত আত্মগোপন কৰি থকা বুলি গম পোৱা গৈছে। বিশেষকৈ অৰুণাচলৰ পাছিঘাটত আত্মগোপন কৰি আছে বুলি সন্দেহ কৰা হৈছিল যদিও বৰ্তমানে পাছিঘাটৰ পৰা হয়তো অন্য ঠাইলৈ ৰাওনা হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন। প্ৰতিবেদনটো সম্পূৰ্ণ শেষলৈকে চাব আৰু আপোনালোকে প্ৰতিবেদনটো শেষলৈকে চোৱাৰ পাছত সম্পূৰ্ণ কাহিনীটো বুজি পাব। এই সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ উপৰিও অসমত এই দুদিনৰ ভিতৰতে আৰু এটা ডাঙৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিলে। আচলতে আপোনালোকে শুনিছে নিশ্চয়, অসমৰ বিশিষ্ট কণ্ঠশিল্পী সংগীত পৰিচালক ৰমেন বৰুৱা নিৰুদ্দেশ হৈ আছে। আচলতে সন্ধানহীন হৈ আছে ৰমেন বৰুৱাই। ৰমেন বৰুৱানো কিয় সন্ধানহীন হ'ল তাৰ ওপৰতো বিশেষভাৱে এক ৰহস্য আৱৰ্তৰ ভিতৰত আছে। আৰু ৰমেন বৰুৱাক বিচাৰি চলাথ কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। জুবিন গাৰ্গে ৰমেন বৰুৱাক বিশেষভাৱে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বিচাৰি চকুলো টুকি টুকি বিচাৰি ফুৰিছে আমাৰ জুবিন গাৰ্গে। আপোনালোকক সেই প্ৰতিবেদনটোৰ লগতে আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে সম্পূৰ্ণ দুইটা প্ৰতিবেদন মনপুতভাৱে চাব। আৰু প্ৰতিবেদনটো আগবঢ়োৱাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ, আপুনি যদি নতুনকৈ আহিছে চেনেলটোলৈ তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিব, কিয়নো আপোনালোকৰ মৰম সঁহাৰি পাই থাকিলে আমি নতুন নতুন প্ৰতিবেদন আগবঢ়াই থাকিবলৈ অন্ততঃ অকণমান সকাহ পাম। গতিকে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। প্ৰক্ৰিয়া যি ধৰণে আৰম্ভ হৈছিল আৰক্ষীৰ এই তদন্ত প্ৰক্ৰিয়া সাইণ্টিফিক অৰ্থাৎ বিজ্ঞান পদ্ধতিৰে বা বৈজ্ঞানিক পদ্ধতিৰে গোটেই তদন্ত প্ৰক্ৰিয়া আৰক্ষীয়ে কৰিছে। দেশৰ বিভিন্ন ফৰেনচিকৰ ইনষ্টিটিউট আৰু টপ তেনেকুৱা বিশেষজ্ঞ শীৰ্ষ বিশেষজ্ঞৰ সৈতে তেওঁলোকে কথা পাতিছে। দেশৰ ফৰেনচিক বা সাইণ্টিফিক পদ্ধতিত এই তেওঁলোকৰ গোটেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে শীৰ্ষ কিছু লোকৰ সৈতে এক্সপাৰ্টৰ সৈতে কথা পাতি হয় ডিজিপি গৰাকীয়ে কৈছে যে কিছু সময় লাগিছে, কিন্তু ইতিমধ্যে তেওঁলোক এটা কনক্লুজনত আহিছে। কেনেকৈ আগবাঢ়িছে সেইখিনি ডিজিপিয়ে ক'ব খোজা নাই সাংবাদিকৰ আগত, কিন্তু ডিজিপিয়ে মন্তব্য কৰিছে যে ইতিমধ্যে CID এটা কনক্লুজনত আহিছে। অৰ্থাৎ আমি অনুমান কৰিব পাৰোঁ নেকি যে যিকোনো মুহূৰ্ততে এই ঘটনা ফাদিল হ'ব। কোনে হত্যা কৰিলে জাহাংগীৰক বা সুনীল গগৈ বৰ্তমান ক'ত? জাহাংগীৰৰ ঘাতক কোন? সুনীল গগৈ পলায়ন কৰি আছে। 50টা দিন হৈছে এতিয়ালৈকে, কিন্তু আৰক্ষীৰ হাতত আৰক্ষীয়ে নাম ঘোষণা কৰা নাই বা সুনীল গগৈৰ বিষয়ে তথ্য উদ্ধাৰ কৰা নাই। কিন্তু মাজতে সুনীল গগৈৰ পত্নী, যিহেতু 11 বাৰমান সুনীল গগৈৰ পত্নী আৰু পুত্ৰ জেৰাৰ সন্মুখীন হৈছিল, পৰিয়ালটো জেৰাৰ সন্মুখীন হৈছিল। আৰু সুনীল গগৈৰ পত্নীয়ে তাৰ মাজতে আচলতে পত্নীক কিছু কথা কৈছিলে হেনো CIDৰ ফালৰ পৰা যে বগা সাজযোৰ কিয় পৰিধান কৰি আছে। এইবোৰ গোটেই ঘটনাৰ পিছত বা এই গোটেই ঘটনাৰ যদি আমি ক্ৰম চাওঁ, তাৰ মাজতে এই মুহূৰ্তৰ ডাঙৰ আপডেটটো হৈছে ইতিমধ্যে কনক্লুজন পাইছেহি আৰক্ষীয়ে। ডিজিপিৰ মন্তব্য কি? ডিজিপিৰ মন্তব্য আগবঢ়াইছোঁ। মিষ্টিৰিয়াছ নহয়, কেছটো আমি প্ৰায় জানো কি হৈছে ঘটনাটো। ধৰক এটা কথা আছে, এতিয়া আমি লাহে লাহে আগৰ যিটো ইনভেষ্টিগেশ্যন পদ্ধতি আছিলে সেই পদ্ধতিৰ পৰা চাইণ্টিফিক পদ্ধতিত আহি আছে। আপোনালোকে দেখিছে আমি যিমান আমাৰ দেশৰ ভিতৰত টপ ফৰেনচিক আৰু চাইণ্টিফিক পদ্ধতি থকা যিখিনি ইনষ্টিটিউটৰ যিখিনি ব্যক্তি আছে তেখেতসকলক আমি কণ্টেক্ট কৰিছোঁ। আৰু অকল সুনীল গগৈ নহয়, আমি এতিয়া চেষ্টা কৰিছোঁ যে প্ৰায় প্ৰত্যেক কেছতে এনেকৈ কৰিম। হয়তো অকণমান টাইম লাগিছে, কিন্তু মোটামুটি আমি গম পাই গৈছোঁ কি হৈছে কেনে হৈছে, আৰু এইটো খুব সোনকালে এটা কনক্লুজনত পাব। আৰু যেনেকৈ ইনভেষ্টিগেশ্যন আগবাঢ়িছে, যিটোকে ইনভেষ্টিগেশ্যন কমপ্লিটলি চাইণ্টিফিক প্ৰচিজাৰৰ মতে বাঢ়িছে, মোৰ মতে যিদিনা কনক্লুজনত আহিব আপোনালোকেও দেখিবই, তাৰপিছত প্ৰচিকিউশ্যন ট্ৰায়েলটো আমাৰ কাৰণে বৰ সহজ হ'ব। ক'ত আছে এতিয়া? নেপালত আছে বুলি মই ক'ব খোজা নাই। CID হাতত শীঘ্ৰে পৰা সম্ভাৱনা এটা আছে। মই ক'ব খোজা নাই। মই ইনভেষ্টিগেশ্যনৰ বিষয়ে যদি চাওঁ আপোনাক কওঁ, তেওঁলোকেও শুনিব নহয় কোনে ক'ত কি কৰি আছে। ডিজিপিৰ মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে মন্তব্য কৰিছে যে
সুনীল গগৈ ক'ত আছে সেই সন্দৰ্ভত বা সুনীল গগৈ কি হ'ল এই সন্দৰ্ভত নিশ্চিত ৰূপত আৰক্ষীৰ হাতত CIDৰ হাতত কিছু তদন্ত আহি পৰিছে এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে যে অৰুণাচলত যি CIDৰ অভিযান চলিল অৰুণাচলৰ বিভিন্ন ঠাই পাছিঘাটতো অভিযান চলিছিলে সেই অভিযানত কিমানজন আচলতে অৰুণাচলত লুকাই থাকিব পাৰে ঘাটত কেইজন আছিলে যিহেতু কোৱা হৈছে যে ব্লুপ্ৰিণ্ট এটা ৰচনা কৰা হৈছিলে গোগামুখৰ এখন হোটেলত সেই ব্লুপ্ৰিণ্ট ৰচনা কৰিছিলে বা যিখিনি তথ্য আচলতে পোহৰলৈ আহিছে বা আমাৰ হাতত পৰা যিখিনি তথ্য যে কেৱল ধেমাজিত সেই গোটেই ব্লুপ্ৰিণ্ট ৰচনা কৰাই নহয় তাত প্ৰফেচনেল কিলাৰ ব্যৱহাৰ কৰা হৈছিলে কোনোবা প্ৰাক্তন উগ্ৰপন্থী ইয়াত জড়িত হৈ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে এই ধৰণৰ গোটেই কথা বতৰাখিনিৰ মাজত কিন্তু স্বাভাৱিকতে হত্যাকাৰী কেতিয়া ধৰা পৰিব সুনীল গগৈৰ সন্ধান কেতিয়া উলিয়াবলৈ আৰক্ষীয়ে সক্ষম হ'ব সেয়া দুটাকৈ ডাঙৰ প্ৰশ্ন কিন্তু যিকোনো মুহূৰ্তত হয়তো আৰক্ষীয়ে এই কথা ফাদিল কৰিব পাৰে বা ঘাতকক জালত পেলাব পাৰে আৰু সুনীল গগৈৰ হয়তো সন্ধানো শীঘ্ৰে ওলাব পাৰে মুহূৰ্তত DGPৰ মন্তব্যৰ পৰাই যেন সেইখিনি অনুমান কৰিব পাৰি পৰৱৰ্তী যি ধৰণে খবৰ আগবঢ়াই আমি আমাৰ দৰ্শকক নিশ্চয় জনাই গৈ থাকিম ইয়াৰ সৈতে বিদায় ল'ম নমস্কাৰ এতিয়া আহক অন্য এটা প্ৰতিবেদনলৈ অসমৰ বিশিষ্ট কণ্ঠশিল্পী সংগীত পৰিচালক ৰমেন বৰুৱা যে নাই সেই সম্পৰ্কে আগবঢ়াইছোঁ এই প্ৰতিবেদনটো আপোনালোকে প্ৰতিবেদনটো সম্পূৰ্ণ চাব আৰু জুবিন গাৰ্গে ৰমেন বৰুৱাক বিচাৰি বিচাৰি হাবাথুৰি খাইছে তেনেহ'লে আহক পলম নকৰোঁ প্ৰতিবেদনটোৰ মাজলৈ যাওঁ ঘৰৰ পৰা মহানগৰীৰ মহানগৰীক তেতিয়া নিৰ্ধাৰিত কিন্তু এজন শিল্পীক বিচাৰি সাৰি থাকিল আন এজন শিল্পী তেওঁ জুবিন ৰমেন দা ক'ত নাই বোলতেই নোহোৱা হ'ল ৰমেন বৰুৱা প্ৰতিনিশা ৰমেন বৰুৱাক ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বিচাৰি জুবিনৰ অভিযান জুবিনৰ বাবে আত্মীয়তকৈও আপোন ৰমেন বৰুৱা ৰমেন বৰুৱাৰ সত্তাক চিনিছে কেৱল জুবিন গাৰ্গে এইখিনিতে শিল্পী হিচাপে ব্যতিক্ৰম জুবিন শিল্পীৰ সন্ধানত শিল্পী সাৰি থাকিল ৰমেন দা সাৰি থাকিল জুবিন গাৰ্গ নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান ফেচ অফ দ্য ডে বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হৈ পৰিছে কালি পুৱাই ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই সংগীত পৰিচালকগৰাকী ইফালে শিল্পীগৰাকীক বিচাৰি হাবাথুৰি খাইছে জুবিন গাৰ্গে ৰমেন বৰুৱাক বিচাৰি ওলাইছে কেৱল জুবিন গাৰ্গে ৰমেন বৰুৱা নিৰুদ্দিষ্ট হোৱাৰ ঘটনাই আৱিষ্কাৰ কৰিছে এতিয়া নতুন এজন জুবিনক কোন গৈছে এজন শিল্পীৰ দুঃসময়ত অসমততো শিল্পীৰ অভাৱ নাই কিন্তু ৰমেন বৰুৱা নামৰ সত্তাটোক বুজিছে কেৱল জুবিনে এতিয়া ৰমেন বৰুৱাৰ এই খবৰ মানুহৰ মাজলৈও লৈ গৈছে জুবিন গাৰ্গে ৰমেন বৰুৱাক বিচাৰি নিজাকৈ অভিযান চলাইছে জুবিন গাৰ্গে মহানগৰীৰ কেইবাটাও স্থানত অভিযান মহানগৰীৰ লাচিত ঘাট কামাখ্যা মন্দিৰ কোকৰেশ্বৰ ভূতনাথ উজান বজাৰত বিচাৰি অভিযান চলাইছে জুবিনে লতাশিল থানাতো উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে জুবিন গাৰ্গে আজি ৰমেন বৰুৱাৰ ঘৰত পুনৰ উপস্থিত হয় জুবিন গাৰ্গ পুৱতিনিশা 3 বজালৈ ৰমেন বৰুৱাক বিচাৰি চালান কৰিছিল বুলি মন্তব্য জুবিনৰ কোনো লোকে সম্ভেদ পালে পৰিয়ালক খবৰ দিবলৈও জুবিন গাৰ্গে কৰিলে অনুৰোধ এয়াই জুবিন বহু ক্ষেত্ৰত জুবিন এইবাবেই পৃথক অসমৰ আন বহু শিল্পীৰ তুলনাত জুবিনে দিলে এক সম্বন্ধৰ বাৰ্তা যি সম্বন্ধত আছে এৰাব নোৱাৰা আন্তৰিকতা হালে জালে ঐৰ পৰা এইখনি গাঁও দিনৰ পোহৰ ৰংচঙীয়ালৈকে সংগীত ক্ষেত্ৰখনলৈ ৰমেন বৰুৱাৰ অৱদান কি সেয়া বুজিছে কেৱল দৰজী হৃদয়ৰ জুবিন গাৰ্গে
ইমান উৎকণ্ঠা জুবিনৰ অন্তৰত। জুবিনেও সামাজিক মাধ্যমত এটা পোষ্ট দি সামৰিব পাৰিলেহেঁতেন দায়িত্ব, কিন্তু সেইখিনিতেই ব্যতিক্ৰম হৈ ৰয় জুবিন নামৰ এই শিল্পীগৰাকী। জুবিন গাৰ্গৰ এই বাৰ্তাৰ পৰা শিকিব লগা আছে নতুনৰ। মানুহক বাদ দি, লগতে এজন স্বনামধন্য শিল্পীক বাদ দি হ'ব নোৱাৰে এজন প্ৰকৃত শিল্পী। সেই শিল্পী এজনক বিচাৰি এজন শিল্পীৰ ইমান উৎকণ্ঠা। আত্মীয় নহৈও জুবিন গাৰ্গৰ বাবে ৰমেন বৰুৱা আত্মীয়তকৈও আপোন। মুহূৰ্ততে বন্ধুৰ কাষত থকা মানুহৰ সংখ্যা লাহে লাহে কমি আহিছে সমাজত। তেনে সময়ত জুবিন গাৰ্গে দিছে মানৱতাৰ এক পৃথক সংজ্ঞা। বৰুৱাৰ সংসাৰ ককাদেউতা নাতি আৰু হাতী, মুকুতা, যোগবিয়োগ, ললিতা, উপজা সোণৰ মাটি, হৃদয়ৰ প্ৰয়োজন, সোণতৰা, উত্তৰণ, পৰিণাম, তৰামাই, সোণমা, মৰম, মৰমী, আশ্ৰয় আদি ছবিত সংগীত পৰিচালনা কৰা প্ৰথিতযশা শিল্পীগৰাকী য'তে আছে ভালে থাকক। সকলোৱে বিচাৰে সেই সুৰ জীয়াই থাকিব লাগিব, প্ৰহৰী হৈ থাকিব লাগিব লতাশিলৰ গধূলিবোৰ। সুখৰে উভতি আহে যেন ৰমেন বৰুৱা। এয়াই এতিয়া অসমবাসীৰ একমাত্ৰ প্ৰাৰ্থনা।